নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জিতপল গগৈ তোমালোক সকলোকে আমাৰ অভিত শিক্ষা অফিচিয়েল ইউটিউব চেনেল অভিত শিক্ষালৈ স্বাগতম জনাইছো তোমালোকে নিশ্চয় গম পোৱা আমি অভিত শিক্ষাৰ তৰফৰ পৰা সম্ভৱ নামেৰে এটা ক্ৰেশ কোৰ্স আৰম্ভ কৰিছো আৰু সেই সম্ভৱ নামৰ ক্ৰেশ কোৰ্সটোৰ লগতে আমি ইউটিউবতো আমি সম্ভৱ নামেৰে এটা এমসিকিউ সিৰিজও আমি আৰম্ভ কৰিছিলো গতিকে তোমালোকৰ বহুতে হয়তো ইতিমধ্যে আমাৰ এই এমসিকিউ সিৰিজটো তোমালোকে চাই আহিছা আৰু কোনোবাই যদি বৰ্তমান সময়লৈকে যদি আমাৰ আগৰ ভিডিঅ'সমূহ চোৱা নাই এই সম্ভৱৰ সিৰিজটো তেতিয়া হলে তোমালোকে আগৰ আমাৰ সেই ভিডিঅ'সমূহ চাই ল'ব পাৰিবা ঠিক আছে আৰু লগতে ক'ব বিচাৰিছো যে তোমালোকৰ যদি বৰ্তমান সময়লৈকে যদি কোনোবাই আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে সকলোকে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুৰোধ জনালো তেতিয়া হলে বেছি পলম নকৰি আজি আমাৰ এই ক্লাছটো আৰম্ভ কৰো আজিৰ ক্লাছত আমি আলোচনা কৰিম আসাম জিকে বিষয়ে আসাম জিকে ৰিলেটেড আমি কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আইছো কিন্তু এইখিনতে ক'ব বিচাৰিছো যে আমি আসাম জিকে যেটো ক্লাছ হয় আজিৰ ক্লাছটোত কেৱল আমি কোৱেশ্চন যিমান কেইটা কোৱেশ্চন আনিছো সেই কোৱেশ্চন কেইটাৰ লগতে তাৰ লগত জড়িত অন্যান্য কিছুমান ইনফৰমেশন তোমালোকক দিবলৈ ট্ৰাই কৰিম ঠিক আছে তেতিয়া হলে আজি আমাৰ প্ৰথমটো কোৱেশ্চনলৈ যাও আমাৰ প্ৰথমটো কোৱেশ্চন হৈছে Who was the first Assamese justice of the Supreme Court of India? অর্থাৎ আমার কোয়েশ্চনটো হুদিছে যে আমার যিখন সুপ্রিম কোর্ট আমার যিখন সুপ্রিম কোর্ট আছে এই সুপ্রিম কোর্টৰ জজ হবলৈ সক্ষম হোৱা ন্যায়াধীশ হবলৈ সক্ষম হোৱা প্ৰথমজন অসমীয়া ন্যায়াধীশ কোন হয় অপচনত দিয়া আছে আমাৰ হলিয়াম ডেকা ৰঞ্জন গগৈ পাৰ্বতী কুমাৰ গোস্বামী এণ্ড হৰিশংকৰ ব্ৰহ্ম ঠিক আছে সো এই চাৰিটা অপচনৰ ভিতৰত আমাৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ সি পাৰ্বতী কুমাৰ গোস্বামী ঠিক আছে বহুতে হয়তো ৰঞ্জন গগৈ বুলি কব ভাবিছা তোমালোকে কিন্তু এইখিনতে তোমালোকক কৈ দিব বিচাৰো আমাক ইয়াত প্ৰশ্নটো কি হুদিছে ফাৰ্স্ট আসামিজ জাস্টিস ঠিক আছে প্ৰথমজন অসমীয়া জজ বুলি কৈছে ঠিক আছে প্ৰথমজন অসমীয়া ন্যায়াধীশ উচ্চতম ন্যায়ালয় ঠিক আছে প্ৰথমজন অসমীয়া ন্যায়াধীশ বুলি কৈছে কিন্তু ইয়াত আমাৰ মুখ্য ন্যায়াধীশ বুলি কোৱা নাই আমি জানো আমাৰ ন্যায়পালিকাত ন্যায়ালয়ত কি থাকে এজন মুখ্য ন্যায়াধীশ থাকে আৰু অন্যান্য কিছুমান ন্যায়াধীশ থাকে ঠিক আছে সো ইয়াত হুদিছে আমাক অকল ন্যায়াধীশ বুলি কৈছে আমাক মুখ্য ন্যায়াধীশ বা চিফ জাস্টিস বুলি কোৱা নাই হয়নে সো যেতিয়া আমাৰ কেৱল ন্যায়াধীশ বুলি কব বা কেৱল জজ বুলি কব বা কেৱল জাস্টিস বুলি কব তেতিয়া হলে সদায় আমাৰ পাৰ্বতী কুমাৰ গোস্বামী হ'ব ঠিক আছে সো পাৰ্বতী কুমাৰ গোস্বামী তেখেত গভৰ্ণৰ আছিল আসাম এণ্ড নাগালেণ্ডৰ গভৰ্ণৰ আছিল তেখেত সুপ্ৰিম কোৰ্টৰ ফৰ্মাৰ জজ আছিল এণ্ড তেখেত ফাৰ্স্ট আসামিজ জজ আছিল ঠিক আছে সুপ্ৰিম কোৰ্টৰ এণ্ড তাৰ লগতে মনত ৰাখিবা কিন্তু তোমালোকক যদি প্ৰশ্নটো হুদে চিফ জাস্টিস বুলি যদি কয় মুখ্য ন্যায়াধীশ বুলি যদি কয় প্ৰথম কথা যদি মুখ্য শব্দটো নাথাকে বা চিফ শব্দটো যদি মেনশন নকৰে তেতিয়া হলে সদায় আনসাৰ পাৰ্বতী কুমাৰ গোস্বামী হ'ব কিন্তু যেতিয়া তোমালোকক মুখ্য বুলি মেনশন কৰিব যেতিয়া তোমালোকক চিফ বুলি মেনশন কৰিব তেতিয়া হলে তোমালোকৰ আনসাৰ কি হ'ব লাগিব ৰঞ্জন গগৈ হ'ব লাগিব ঠিক আছে তেতিয়া হলে আনসাৰ কি হৈ যাব ৰঞ্জন গগৈ গতিকে দুইটা বস্তু মনত ৰাখি লবা ৰঞ্জন গগৈ আৰু পাৰ্বতী কুমাৰ গোস্বামী হৈছে প্ৰথমজন অসমীয়া ন্যায়াধীশ আৰু প্ৰথমজন অসমীয়া মুখ্য ন্যায়াধীশ বুলি ক'লে আনসাৰ হৈ যাব ৰঞ্জন গগৈ আৰু ৰঞ্জন গগৈ ক্ষেত্ৰত এইটো এটা কৈ দিও যে ৰঞ্জন গগৈ আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈ পুত্ৰ ঠিক আছে প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈ পুত্ৰ আৰু বৰ্তমান ৰঞ্জন গগৈ বিষয়ে আৰু কেইটামান তথ্য তোমালোকক দিব বিচাৰিছো যে ৰঞ্জন গগৈদেৱক লাষ্ট ইয়াৰ অসম বৈভৱ বঁটাৰে সন্মানিত কৰা হৈছিল ঠিক আছে অসম বৈভৱ বঁটাৰে সন্মানিত কৰা হৈছিল লাষ্ট ইয়াৰ ৰঞ্জন গগৈদেৱক আৰু এণ্ড অসম বৈভৱৰ বিষয়ে মোৰ লাষ্ট যেটো ক্লাছ আছিল লাষ্ট ক্লাছত মই কৈছিলো অসম বৈভৱৰ বিষয়ে বৰ্তমান সময়লৈকে 4 গৰাকী ব্যক্তিক অসম বৈভৱ বঁটাৰে সন্মানিত কৰা হৈছিল ঠিক আছে সো সেইখিনি বস্তু তোমালোকে লাষ্ট ক্লাছত পাই যাবা ঠিক আছে ওকে আমাৰ নেক্সট কোৱেশ্চনটো হুদিছে ইন হুইচ ইয়াৰ ডিড মোনালিসা বৰুৱা মেহতা ৰিসিভ অৰ্জুন এৱাৰ্ড অৰ্থাৎ কোনটো বছৰত মোনালিসা বৰুৱা মেহতাক অৰ্জুন বঁটাৰে সন্মানিত কৰা হৈছিল আমি যদি চাও মোনালিসা বৰুৱা মেহতাক 1987 ত অৰ্জুন বঁটাৰে সন্মানিত কৰা হৈছিল আৰু এইখিনতে তোমালোকক খুদিব পাৰি যে মোনালিসা বৰুৱা মেহতা সাধাৰণতে কোনটো খেলৰ লগত জড়িত মোনালিসা বৰুৱা মেহতা সাধাৰণতে আমাৰ টেবুল টেনিছৰ লগত জড়িত ঠিক আছে টেবুল টেনিছৰ লগত জড়িত মনত ৰাখি লবা টেবুল টেনিছৰ লগত জড়িত মোনালিসা বৰুৱা মেহতা এণ্ড তেখেতক 1987 ত অৰ্জুন বঁটাৰে সন্মানিত কৰা হৈছিল ঠিক আছে ওকে
নেক্সট কুৱেশ্যনটো হৈছে which Asian country was the host of the 1966 Asian Games অৰ্থাৎ আমাৰ 1966 ৰ এছিয়ান গেমছটো কোনে হোষ্ট কৰিছিল আমি জানো আমাৰ যেতিয়া গেম বিলাক হয় বেলেগ বেলেগ ৰাষ্ট্ৰবিলাকে হোষ্ট কৰে ন ঠিক তেনেদৰে আমাৰ এছিয়ান যিখন গেম আছিল এছিয়ান গেম বিলাকো আমাৰ বেলেগ বেলেগ ৰাষ্ট্ৰই প্ৰত্যেক বেলেগ বেলেগ যিটো হোষ্ট কৰে হয়নে সো তোমালোকে এতিয়া ভাবিব পৰা যে আমাক 1966 ৰ এছিয়ান গেমৰ বিষয়ে কিয় সুধিলে তে যদি 1966 ৰ এছিয়ান গেমৰ বিষয়ে যদি প্ৰশ্ন কৰিছে তেতিয়া হলে নিশ্চয় আমি বাকি সকলোবিলাক এছিয়ান গেম কোনটো সনত কোনখন এছিয়ান গেম হৈছিল আমি প্ৰত্যেকটো বস্তু মনত ৰাখিব লাগিব নেকি নালাগে কিয় নালাগে কাৰণ 1966 ৰ যিখন এছিয়ান গেম হয় এই এছিয়ান গেমছখন আমাৰ অসমৰ ফালৰ পৰা বা আমাৰ ভাৰতৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ বুলি আমি ক'ব পাৰো যাৰ কাৰণে ইয়াৰ পৰা প্ৰশ্ন অহাৰ সম্ভাৱনা থাকে অসমৰ বিশেষকৈ অসমৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ 1966 ৰ এছিয়ান গেমছখন সো কিয় গুৰুত্বপূৰ্ণ 1966 ৰ এছিয়ান গেমছখন যাৰ কাৰণে আমাৰ 1966 ৰ এছিয়ান গেমছৰ কথা প্ৰশ্ন উঠে হয়নে সো আমি যদি চাও 1966 ৰ এছিয়ান গেমছখন আমাৰ থাইল্যান্ডত অনুষ্ঠিত হৈছিল ঠিক আছে বাট থাইল্যান্ডে হোষ্ট কৰিছিল আমাৰ 1966 ৰ এছিয়ান গেমছখন হয়নে সো 1966 ৰ এছিয়ান গেমছখন থাইল্যান্ডে হোষ্ট কৰিছিল বেংককত হৈছিল হয়নে 9 ডিসেম্বৰ টু 20 ডিসেম্বৰ লৈকে হৈছিল 1966 ৰ এছিয়ান গেমছ এন্ড এইটো কাৰণে গুৰুত্বপূৰ্ণ 1966 ৰ এছিয়ান গেমছখন কাৰণ ভোগেশ্বৰ বৰুৱা আমি সকলোৱে জানো ভোগেশ্বৰ বৰুৱা কোন হয় আমাৰ প্ৰথমজন অসমীয়া ব্যক্তি যোনে অৰ্জুন বঁটা পাবলৈ সক্ষম হৈছিল যেতিয়া ইয়াৰ আগত আমি কি পাইছিলো মনালিসা বৰুৱা মেহতাৰ বিষয়ে পাইছিলো অৰ্জুন বঁটাৰ ক্ষেত্ৰত সো মনালিসা বৰুৱা মেহতা হৈছে প্ৰথম গৰাকী অসমীয়া মহিলা যোনে অৰ্জুন বঁটা পাবলৈ সক্ষম হৈছিল কিন্তু যদি মহিলা বুলি মেনশন নকৰি ডাইৰেক্ট যদি প্ৰশ্ন হুদে প্ৰথম গৰাকী অসমীয়া তেতিয়া হলে কিন্তু আমাৰ ভোগেশ্বৰ বৰুৱা দেৱ হ'ব ভোগেশ্বৰ বৰুৱা দেৱৰ লগত জড়িত অভিৰুচি দিৱস হয়নে আমি সকলোৱে জানো অভিৰুচি স্পৰ্টছ হয়নে সো আমি যদি সব ভোগেশ্বৰ বৰুৱা হৈছে আমাৰ ফাৰ্ষ্ট আসামিজ প্ৰথমজন অসমীয়া যোনে আমাৰ ইন্টাৰনেশনাল ইভেন্টত গোল্ড মেডেল পাবলৈ সক্ষম হৈছিল ভোগেশ্বৰ বৰুৱা হৈছে প্ৰথমজন অসমীয়া যোনে ইন্টাৰনেশনাল ইভেন্টত গোল্ড মেডেল পাবলৈ সক্ষম হৈছিল আৰু তেখেতে 1966 ৰ যিটো এছিয়ান গেমছ যাৰ বিষয়ে মই এতিয়া অলপ আগত প্ৰশ্ন কৰিছিলো থাইল্যান্ডৰ বেংককত অনুষ্ঠিত হৈছিল থাইল্যান্ডে হোষ্ট কৰিছিল তাৰ যিটো আমাৰ 800 মিটাৰ যিটো ৰানিং ইভেন্ট আছিল এই ৰানিং ইভেন্টত তেখেতে গোল্ড মেডেল পাবলৈ সক্ষম হৈছিল ঠিক আছে 1966 ৰ যিটো এছিয়ান গেমছ তাত তেখেতে গোল্ড মেডেল পাবলৈ সক্ষম আৰু তাৰ পিছত যিটো 1970 যিটো নেক্সট যিটো আমাৰ এছিয়ান গেমছ হৈছিল 1970 এছিয়ান গেমছটো তেখেতে 4x400 মিটাৰ যিটো ৰিলে আছিল তাতো তেখেতে গোল্ড মেডেল পাবলৈ সক্ষম হৈছিল ঠিক আছে সো এইখিনি বস্তু তোমালোকে মনত ৰাখি লবা ঠিক আছে ওকে নেক্সট কোৱেশ্চনটো আমি চাই লওঁ নেক্সট কোৱেশ্চনটো সুধিছে on the basis of the legendary love story of Ukha and Aniruddha অৰ্থাৎ উখা আৰু অনিৰুদ্ধৰ যিটো প্ৰেম কাহিনী হয় এই প্ৰেম কাহিনীৰ ওপৰত ভিত্তি কৰি বান ৰজা উখা আৰু অনিৰুদ্ধৰ প্ৰেম কাহিনীৰ ওপৰত ভিত্তি কৰি বান ৰজা নামেৰে এখন নাটক লিখি উলিয়াইছিল এই নাটকখন কোনে লিখি উলিয়াইছিল অপচনত দিয়া আছে গুণাভিৰাম বৰুৱা পদ্মনাথ গোহাঁই বৰুৱা পাৰ্বতী প্ৰসাদ বৰুৱা আৰু আনন্দ চন্দ্ৰ বৰুৱা সো এই বান ৰজা নামৰ নাটকখন কোনে লিখি উলিয়াইছিল সো ইয়া শুদ্ধটো হ'ব অপচন নম্বৰ বি পদ্মনাথ গোহাঁই বৰুৱা ঠিক আছে পদ্মনাথ গোহাঁই বৰুৱাই বান ৰজা নামৰ নাটকখন লিখি উলিয়াইছিল মনত ৰাখি ল'বা ঠিক আছে ওকে নেক্সট কোৱেশ্চনটো আমি চাওঁ which was the first tea garden of মনিৰাম দেৱান অৰ্থাৎ আমাৰ মনিৰাম দেৱানৰ প্ৰথমখন চাহ বাগিচাৰ নাম কি আছিল মনিৰাম দেৱানৰ প্ৰথমখন চাহ বাগিচাৰ কথা সুধিছে অপচনত দিয়া আছে চিনামাৰা টি ষ্টেট সিংলো টি ষ্টেট সাবুৱা টি ষ্টেট এণ্ড নন অফ দ্য এবভ ঠিক আছে সো আমি যদি চাওঁ মনিৰাম দেৱানৰ প্ৰথমখন চাহ বাগিচাৰ নাম হৈছে চিনামাৰা টি ষ্টেট চিনামাৰা টি ষ্টেটখন ক'ত অৱস্থিত চিনামাৰা টি ষ্টেটখন যোৰহাটত অৱস্থিত আৰু মনিৰাম দেৱানে দুখন চাহ বাগিচা গঢ়ি তুলিছিলে ঠিক আছে এখনটো হৈছে যোৰহাটত আছে যিখনৰ নাম হৈছে চিনামাৰা টি ষ্টেট তাৰ বাহিৰেও তেখেতৰ আৰু এখন চাহ বাগিচা আছিল সেই চাহ বাগিচাখনৰ নাম হৈছে চেংলুং বা চেলুং যিখন আমাৰ শিৱসাগৰত আছে ঠিক আছে সো মনিৰাম দেৱানৰ দুখন চাহ বাগিচা আছিল এখনটো হৈছে যোৰহাটৰ চিনামাৰাত আছে আৰু এখন শিৱসাগৰৰ চেংলুঙত আছে ঠিক আছে ওকে ঠিক আছে
মনত ৰাখি ল'বা ঠিক আছে ওকে আৰু মণিৰাম দেৱানে প্ৰথমবাৰৰ বাবে আমাৰ অসমত চাহক কমাৰ্চিয়েলি চাহ খেতি কৰিছিলে ঠিক আছে ওকে নেক্সট আমি যদি চাওঁ হাউ মেনি পিপল ফ্ৰম আসাম গট ভাৰত ৰত্ন আমাৰ অসমৰ পৰা বৰ্তমান সময়লৈকে কিমানজন ব্যক্তিয়ে ভাৰত ৰত্ন বঁটা পাবলৈ সক্ষম হ'ল অসমৰ পৰা দেই অসমৰ পৰা বৰ্তমান সময়লৈকে কিমানজন ব্যক্তিয়ে ভাৰত ৰত্ন বঁটা পাবলৈ সক্ষম হ'ল সো আমি যদি চাওঁ অসমৰ পৰা বৰ্তমান সময়লৈকে দুজন ব্যক্তিয়ে ভাৰত ৰত্ন বঁটা পাবলৈ সক্ষম হৈছে ঠিক আছে দুজন ব্যক্তিয়ে ভাৰত ৰত্ন বঁটা পাবলৈ সক্ষম হৈছে ব্যক্তি দুজন কোন কোন এজনটো হৈছে আমাৰ গোপীনাথ বৰদলৈ আৰু এজন হৈছে ভূপেন হাজৰিকা ঠিক আছে বৰ্তমান সময়লৈকে আমাৰ দুজন ব্যক্তিয়ে ভাৰত ৰত্ন বঁটা পাইছে এজন হৈছে গোপীনাথ বৰদলৈ আৰু এজন হৈছে ভূপেন হাজৰিকা গতিকে গোপীনাথ বৰদলৈ আৰু ভূপেন হাজৰিকা বাহিৰে বৰ্তমান সময়লৈকে কোনো অসমীয়া ভাৰত ৰত্ন বঁটা পাবলৈ সক্ষম হোৱা নাই ঠিক আছে এই বস্তুটো মনত ৰাখি ল'বা ওকে ঠিক আছে সকলোৱে জানো গোপীনাথ বৰদলৈ কোন আছিলে আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হয় আৰু ভূপেন হাজৰিকাৰ কথা আমি সকলোৱে জানো ওকে ঠিক আছে নেক্সট কোৱেশ্চনটো হৈছে হু ওয়াজ দ্য ফাউণ্ডাৰ অফ কস্তুৰবা আশ্ৰম ইন আসাম আমাৰ অসমত যেটো কস্তুৰবা যেটো আশ্ৰম হয় এই অসমৰ কস্তুৰবা আশ্ৰমখনৰ প্ৰতিষ্ঠাপক কোন আছিল অসমৰ কস্তুৰবা আশ্ৰমৰ প্ৰতিষ্ঠাপক কোন আছিল বুলি প্ৰশ্ন কৰিছে ঠিক আছে অসমত কস্তুৰবা আশ্ৰমৰ প্ৰতিষ্ঠাপক কোন হয় সুধিছে সো আমি যদি চাওঁ অসমত কস্তুৰবা আশ্ৰমৰ প্ৰতিষ্ঠাপক হৈছে অমল প্ৰভা দাস ঠিক আছে মনত ৰাখি ল'বা সকলোৱে কস্তুৰবা আশ্ৰমৰ প্ৰতিষ্ঠাপক হৈছে অমল প্ৰভা দাস ঠিক আছে বহুতে বেছি ইম্পৰ্টেন্ট হয় অমল প্ৰভা দাস প্ৰায় আহি থাকে কস্তুৰবা আশ্ৰমৰ প্ৰতিষ্ঠাপক আছিল অমল প্ৰভা দাস আমি যদি এইখিনতে চাওঁ অমল প্ৰভা দাস তেখেতে কস্তুৰবা আশ্ৰমখন প্ৰতিষ্ঠা কৰিছিলে যিখনক আমি মেট্ৰি আশ্ৰম বুলি ক'ব পাৰো হয়নে সো আমাৰ গুৱাহাটী যেটো হৰণিয়া হিল হয় সো গুৱাহাটী হৰণিয়া হিলৰ ওপৰত তেখেতে এই কস্তুৰবা আশ্ৰমখন প্ৰতিষ্ঠা কৰিছিলে যেতিয়া কস্তুৰবা গান্ধীৰ যেতিয়া মৃত্যু হৈছিল সো কস্তুৰবা গান্ধীক ট্ৰিবিউট কৰিবৰ কাৰণে এই আশ্ৰমখন প্ৰতিষ্ঠা কৰিছিলে অমল প্ৰভা দাসে ঠিক আছে আৰু এই যিখন আশ্ৰম আছিল কস্তুৰবা আশ্ৰমখন 1946 ত মুকলি কৰিছিল মহাত্মা গান্ধী দেৱে নিজেই মুকলি কৰিবলৈ আহিছিল এই কস্তুৰবা আশ্ৰমখন ঠিক আছে গুৱাহাটীৰ হৰণিয়া হিলৰ ওপৰত আছে এই কস্তুৰবা আশ্ৰম নেক্সট কোৱেশ্চনটো হৈছে ওকে নেক্সট কোৱেশ্চনটো হৈছে লিষ্ট 1 gives the names of famous university লিষ্ট 1 ত তোমালোকে যেহেতু বিএডৰ এন্ট্ৰেন্স টেষ্টৰ কাৰণে প্ৰিপাৰেচন কৰি আছা গতিকে তোমালোকে জানিব লাগিব ইউনিভাৰ্সিটিজ কলেজ বিলাক ক'ত ক'ত অৱস্থিত হয়নে ওকে সো ইয়াত লিষ্ট 1 ত কেইখনমান ইউনিভাৰ্সিটি বিষয় দিয়া আছে আৰু লিষ্ট 2 ত এই ইউনিভাৰ্সিটি কেইখন ক'ত ক'ত অৱস্থিত দিয়া আছে এতিয়া তোমালোকে মিলাব লাগিব কোনখন ইউনিভাৰ্সিটি কোনখন জিলাত অৱস্থিত তেনেকুৱা তোমালোকক নুহুদিব পায় তোমালোকক ডাইৰেক্ট খুদিব যে ভট্টদেৱ ইউনিভাৰ্সিটি ক'ত আছে তোমালোকক ডাইৰেক্ট খুদিব পাৰে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটি ক'ত আছে তোমালোকক ডাইৰেক্ট কোৱেশ্চন খুদিব তেতিয়া তোমালোকে আনসাৰ কি দিবা হয়নে সো আমি যদি চাও লিষ্ট 1 ত কি আছে ইউনিভাৰ্সিটি নাম আছে আৰু লিষ্ট 2 ডিস্ট্ৰিক্ট কেইখনৰ নাম আছে এতিয়া কোনখন ইউনিভাৰ্সিটি কোনখন ডিস্ট্ৰিক্টত অৱস্থিত সো আমি যদি চাও প্ৰথমখন ইউনিভাৰ্সিটি কি দিয়া আছে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ স্পৰ্টছ ইউনিভাৰ্সিটি দ্বিতীয়খন হৈছে আমাৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটি তৃতীয়খন হৈছে আমাৰ ভট্টদেৱ ইউনিভাৰ্সিটি আৰু চতুৰ্থখন হৈছে আমাৰ বিৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় আমি যদি চাও আমাৰ প্ৰথমখন শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ স্পৰ্টছ ইউনিভাৰ্সিটিখন অৱস্থিত হৈছে আমাৰ ডিব্ৰুগড় ঠিক আছে ডিব্ৰুগড়ত অৱস্থিত নেক্সট আমি যদি চাও আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটি ক'ত অৱস্থিত যোৰহাটত অৱস্থিত ভট্টদেৱ ইউনিভাৰ্সিটি ক'ত অৱস্থিত বজালিত অৱস্থিত আৰু নেক্সট আছে আমাৰ বিৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় এখন আমাৰ গোলাঘাটত অৱস্থিত তেতিয়া হলে ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব ই আমাৰ অপচন নম্বৰ এ কি হয় অপচন নম্বৰ এ টো আছে 3 সো A3 কোড দিয়া আছে অপচন নম্বৰ ডি ঠিক আছে কি হ'ব A3 B1 C4 and D2 অৰ্থাৎ অনিৰুদ্ধদেৱ স্পৰ্টছ ইউনিভাৰ্সিটি ডিব্ৰুগড়ত অৱস্থিত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটি যোৰহাটত অৱস্থিত ভট্টদেৱ ইউনিভাৰ্সিটি বজালিত অৱস্থিত আৰু বিৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়খন আমাৰ গোলাঘাটত অৱস্থিত ঠিক আছে ওকে নেক্সট কোৱেশ্চন নম্বৰ okay question number 8 হৈ গল next question number 9 in which year the first Baptist missionary press was established in Assam অৰ্থাৎ আমাৰ অসমত প্ৰথমটো বাপ্টিষ্ট মিছনাৰী প্ৰেছটো কোন চনত এষ্টাব্লিছ হৈছিল আমাৰ অসমত ফাৰ্ষ্ট বাপ্টিষ্ট মিছনাৰী প্ৰেছটো কোন চনত এষ্টাব্লিছ কৰা হৈছিল
সো আমি যদি চাওঁ আমাৰ অসমৰ প্ৰথমটো বাপ্তিস্ম মিছনৰ প্ৰেছটো 1836ত এষ্টাব্লিছ হৈছিল বহুতে এইখিনিতে বেলেগ বেলেগ চনকৈ কিন্তু তোমালোকক ক'ব বিচাৰিছোঁ যে আমাৰ ফাৰ্ষ্ট বাপ্তিস্ম মিছনৰ প্ৰেছটো আমাৰ 1836ত এষ্টাব্লিছ হৈছিল আৰু এই 1836ত আমাৰ এই প্ৰেছটো কিন্তু বহুতে ক'ব বিচাৰে যে শিৱসাগৰত এষ্টাব্লিছ হৈছিল কিন্তু প্ৰকৃততে এইটো আমাৰ শদিয়াত এষ্টাব্লিছ হৈছিল 1836ত আমাৰ ফাৰ্ষ্ট বাপ্তিস্ম মিছনৰ প্ৰেছটো আমাৰ শদিয়াত 1836ত এষ্টাব্লিছ হৈছিল আৰু তাৰ পাছত 1846ত এই প্ৰেছটো আমাৰ শিৱসাগৰলৈ লৈ যোৱা হয় ঠিক আছে 1836ত প্ৰেছটো এষ্টাব্লিছ হ'ল ফাৰ্ষ্ট বাপ্তিস্ম মিছনৰ প্ৰেছ যেটো আমাৰ শদিয়াত এষ্টাব্লিছ হৈছিল তাৰ পাছত 1846ত এই প্ৰেছটো শিৱসাগৰলৈ লৈ যোৱা হয় আৰু শিৱসাগৰ প্ৰায় 1846ৰ পৰা আমাৰ যিখন অৰুণোদয় নামৰ যিখন আমাৰ আলোচনী হয় এই অৰুণোদয় নামৰ আলোচনীখন এই বাপ্তিস্ম মিছনৰ প্ৰেছৰ প্ৰায় প্ৰকাশিত কৰা হৈছিল ঠিক আছে প্ৰথম পৰ্যায়ত আছিল শদিয়াত 1836ত তাৰ পাছত 1846ত যেতিয়া এই বাপ্তিস্ম প্ৰেছটো উঠাই নি পিনে শিৱসাগৰত প্ৰতিষ্ঠা কৰা হ'ল আৰু সেই একেটা চনতে শিৱসাগৰৰ পৰা আমাৰ অৰুণোদয় নামৰ আলোচনীখন প্ৰকাশ কৰি উলিওৱা হৈছিল ঠিক আছে ওকে নেক্সট কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 10ত কোৱা হৈছে লিষ্ট 1 gives the names of famous সত্ৰ সো লিষ্ট 1ত আমাৰ কেইখনমান সত্ৰৰ বিষয় দিয়া আছে আৰু লিষ্টটোত আমাৰ ডিস্ট্ৰিক্ট কেইখনৰ নাম দিয়া আছে কোনখন সত্ৰ কোনখন ডিস্ট্ৰিক্টত অৱস্থিত হয়নে সো আমি যদি চাওঁ এইফালে আমাৰ সত্ৰ কেইখনৰ নাম যদি আমি যদি চাওঁ প্ৰথমখন সত্ৰ হৈছে আমাৰ পাটবাউখী সত্ৰ দ্বিতীয়খন হৈছে আমাৰ ধুৱাহাট বেলগুৰি সত্ৰ তৃতীয়খন সত্ৰ হৈছে আমাৰ ৰামৰাইকুটি সত্ৰ আৰু চতুৰ্থখন সত্ৰ হৈছে আমাৰ বিষ্ণুপুৰ সত্ৰ আৰু এইটো সাইডে আমাৰ জিলা কেইখনৰ নাম দিয়া আছে মাজুলী বৰপেটা বঙাইগাঁও আৰু ধুবুৰী গতিকে কোনখন সত্ৰ ক'ত অৱস্থিত তোমালোকক প্ৰশ্ন সুধি থাকে প্ৰায় সত্ৰৰ বিষয়ে যে কোনখন সত্ৰ ক'ত অৱস্থিত কেতিয়াবা এনেকে মিলাবলৈও দিব পাৰে আৰু কেতিয়াবা তোমালোকক হয়তো কোনখন সত্ৰ ক'ত অৱস্থিত সুধিব পাৰে সো তেতিয়া হলে আমি যদি চাওঁ আমাৰ কোনখন সত্ৰ ক'ত অৱস্থিত তেতিয়া হলে আমি পাম পাটবাউখী যিখন সত্ৰ আছে পাটবাউখী সত্ৰখন ক'ত অৱস্থিত পাটবাউখী সত্ৰখন আমাৰ বৰপেটাত অৱস্থিত হয়নে ওকে নেক্সট আমাৰ যিখন ধুৱাহাট বেলগুৰি যিখন সত্ৰ আছে ধুৱাহাট বেলগুৰি সত্ৰখন আমাৰ মাজুলীত অৱস্থিত নেক্সট আহিলে আমাৰ ৰামৰাইকুটি সত্ৰখন হৈছে আমাৰ ধুবুৰীত অৱস্থিত আৰু বিষ্ণুপুৰ সত্ৰখন আমাৰ বঙাইগাঁৱত অৱস্থিত ঠিক আছে তেতিয়া হলে আমাৰ কি হ'ব A to 2 হ'ব B1 হ'ব C4 হ'ব আৰু D3 হ'ব তেতিয়া হলে আমাৰ অপচন নম্বৰ B2 কাৰেক্ট ঠিক আছে A2 B1 C4 D3 অৰ্থাৎ পাটবাউখী সত্ৰ বৰপেটাত ধুৱাহাট বেলগুৰি সত্ৰ মাজুলী ৰামৰাইকুটি সত্ৰ আমাৰ ধুবুৰীত আছে আৰু বিষ্ণুপুৰ সত্ৰখন আমাৰ বঙাইগাঁৱত আছে ঠিক আছে সো এই সত্ৰবিলাকৰ নাম তোমালোকে চাই লবা যেতিয়া এক্সামটো দিবলৈ যাবা অকল বিএৰ এন্ট্ৰেন্স টেষ্টতে নহয় কাৰণ এইটো তোমালোকৰ আৰম্ভণি তোমালোকে এই বিএড এন্ট্ৰেন্স টেষ্টটো হৈছে তোমালোকৰ আৰম্ভণি ইয়াৰ পাছত তোমালোকে বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা দিব লাগিব আৰু যে তোমালোকক কৈছে অসমত যিমানবোৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে তোমালোকে নিজক প্ৰস্তুত কৰিবা তাত তোমালোকে সদায় এই সত্ৰবিলাকৰ বিষয়ে ভালদৰে পঢ়ি যোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ ঠিক আছে আৰু এইখিনিতে ক'ব বিচাৰিছো যে তোমালোকে যদি বৰ্তমান সময়লৈকে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে তোমালোকে সকলোৱে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু তোমালোকে যদি এই বিএড এন্ট্ৰেন্সৰ যেটো পৰীক্ষা আছে পৰীক্ষাটোৰ কাৰণে যদি তোমালোকে প্ৰত্যক্ষভাৱে যদি আমাৰ লগত যদি জড়িত হ'ব বিচাৰিছা তেতিয়া হলে তোমালোকে আমাৰ এটা ক্ৰেশ কোৰ্স আছে যেটো প্লে ষ্টৰত উপলব্ধ হৈ আছে ঠিক আছে তোমালোকে প্লে ষ্টৰত গৈ পিনে এই কোৰ্সটো লব পাৰিবা তোমালোকে প্লে ষ্টৰত গৈ পিনে অভিত শিক্ষা নামেৰে আমাৰ এপটো সাৰ্চ কৰি লবা গতিকে অভিত শিক্ষা নামৰ যেটো এপ আছে এই এপটো ডাউনলোড কৰি তাত তোমালোকে বিএড ক্ৰেশ কোৰ্স পাবা অতি কম মূল্যত 1000 টকা মূল্যত তোমালোকক এই কোৰ্সটো দিয়া হৈছে আৰু আমাৰ যিমানবিলাক ক্লাছ আছে ক্লাছবিলাক ইতিমধ্যে ৰেকৰ্ডেড ফৰ্মত আমাৰ এপত উপলব্ধ হৈ আছে ইতিমধ্যে আমাৰ 5খনকৈ ফুল মক পেপাৰ এপত হেই কোৰ্সটো ভিতৰতে উপলব্ধ হৈ আছে বিভিন্ন ধৰণৰ এমসিকিউ ভিডিও তাত উপলব্ধ হৈ আছে বিভিন্ন ধৰণৰ কনসেপ্ট ক্লাছ তাত উপলব্ধ হৈ আছে টেষ্ট উপলব্ধ হৈছে গতিকে তোমালোকে যদি ভাবিছা প্ৰত্যক্ষভাৱে তোমালোকৰ আহিবলগীয়া লাষ্ট যি 10 দিন মান তোমালোকৰ হাতত বাকি আছে এই 10 দিন যদি সম্পূৰ্ণৰূপে তোমালোকে এই এন্ট্ৰেন্সটোৰ কাৰণে দিব বিচাৰিছা তেতিয়া হলে তোমালোকে আমাৰ এই ক্ৰাশ কোৰ্সটো ল'ব পাৰিবা ঠিক আছে তেতিয়া হলে বেছি আজিলৈ আমাৰ ক্লাছটো ইমানতে সমাপ্ত কৰিছো ধন্যবাদ